মই উপস্থিত আছোঁ তামোলপুৰৰ এটা বৰ্ণাঢ্য অঞ্চল যাৰ নাম হৈছে দেউলকুচি। দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৰণি সতীৰ্থ সন্মিলন, তাত মই উপস্থিত আছোঁ। আৰু উপস্থিত থাকি এই অঞ্চলটোক অকণ চুই মই অনুভৱ কৰিছোঁ। বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিৰে সম্পূৰ্ণ হৈ থকা এটা অঞ্চল। প্ৰিয় দৰ্শক, এইসকল যুৱতীক দেখিছে, তেওঁলোকে কি সাজ পৰিধান কৰিছে? এয়া হৈছে বড়োসকলৰ জাতীয় সাজ। এই সাজপাৰৰ বিশাল প্ৰচাৰ আৰু প্ৰসাৰ আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ভিন্ন ৰঙী সাজ পোছাকে দেশে বিদেশে মানুহক আপ্লুত কৰে। টেক লাইন আহিছে, কিন্তু প্ৰচাৰ প্ৰসাৰ বাণিজ্যিক ভিত্তিত যি প্ৰচাৰ, সেই প্ৰচাৰ যেন আমি আজিৰ তাৰিখেও বহু পৰিমাণে কৰিব পৰা নাই। দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন চৰকাৰী বিদ্যালয়। এই চৰকাৰী বিদ্যালয়ক আপুনি এই কাৰণে ভাল পাব লাগে, কাৰণ এই চৰকাৰী বিদ্যালয় থকালৈকেহে জাতিটো সুৰক্ষিত হৈ থাকিব। প্ৰত্যেকখন চৰকাৰী বিদ্যালয় থকাৰ অৰ্থ হ'ল সেই বিদ্যালয়ে জাতীয় সাজ পোছাকক আমাৰ সন্মুখত তুলি ধৰিব। প্ৰত্যেকখন চৰকাৰী বিদ্যালয় সুন্দৰভাৱে থকাৰ অৰ্থ হ'ল এই বিদ্যালয়ে জাতিটোৰ ভাষা, বিভিন্ন জনগোষ্ঠীৰ ভাষাৰ বিশাল সমৃদ্ধ ৰূপ দেখুৱাব। চৰকাৰী বিদ্যালয় থকাৰ অৰ্থ হ'ল আপোনাৰ পৰিয়াল এক হৈ থাকিব। চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীয়ে ভুলবশতঃ নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত নথয়। এই আত্মীয়তা এই চৰকাৰী বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীৰ আছে। বহু কাৰণ আছে চৰকাৰী বিদ্যালয় আমাৰ প্ৰয়োজন আছে, আৰু এই প্ৰয়োজনৰ বাবেই 40ৰ দশকত দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাথমিক ৰূপ লৈ আৰম্ভ কৰিছিল। আৰু যিসকল প্ৰাক্তন শিক্ষাগুৰু, তেওঁলোকৰ তেজৰ মূল্যৰ বিনিময়ত আজি 50 বছৰ পিছত আনন্দ প্ৰকাশ কৰিছে দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলোৱে।